246টা পৰিয়ালক প্ৰবঞ্চনা বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ আইডিয়েল হিলভিউৰ নিবাসী 246টা পৰিয়ালক প্ৰবঞ্চনা হিম্মত চিংকা বাহিনী হিম্মত চিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে আইডিয়েল হিলভিউ এপাৰ্টমেণ্টৰ 246টা ফ্লেট বিভিন্ন সা সুবিধা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিক্ৰী কৰে এপাৰ্টমেণ্টৰ আৱাসীসকলে ফ্লেটসমূহত থকাৰ পিছৰে পৰাই হিম্মত চিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে এক প্ৰকাৰৰ আত্মগোপন কৰে এপাৰ্টমেণ্টটোত পানী যোগান বিদ্যুৎ লিফ্ট উদ্যান নিৰাপত্তা মেৰামতি আদিকে ধৰি 100 এবুৰি সমস্যা সমাধান কৰিবলৈ আইডিয়েল হিলভিউ ৰেচিডেণ্ট ৱেলফেয়াৰ ছ'চাইটিয়ে হিম্মত চিংকাৰ গ্ৰুপলৈ ইমেইল প্ৰেৰণ কৰে এই সন্দৰ্ভত আইডিয়েল হিলভিউ কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে হিম্মত চিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড HIPL বুলি কৈছ তেওঁলোকৰ এইটো প্ৰজেক্ট হয় তাৰপিছত ছমাহৰ পিছত সিহঁতে এতিয়া আমাৰ যিখিনি পইচা আছিলে দিব পইচা আছিলে সেইখিনি পইচা সিহঁতৰ তাত আছে আমাক পইচাটো ৰিলিজ কৰি দিয়া নাই আৰু সিহঁতে নিজৰ এমপ্লয়ীক দৰমহা নিদি সিহঁতৰ যিখিনি ইয়াত ৰেছপন্সিবল পাৰ্চন আছিলে নিৰঞ্জন শৰ্মা সিহঁত পলাই দিছে পলাই দিয়াৰ কাৰণে আমাৰ ইয়াত এটা হাহাকাৰ অৱস্থা তাৰমানে আমি এই আইডিয়েল হিলভিউ প্ৰজেক্টটোত বহুত দিনৰ পৰা বহুত ডিস্ক্ৰিপেঞ্চি চলিছে একো কাম ভালকৈ কৰা নাই আপোনালোকক আমি এতিয়া লৈ গৈ দেখুৱাম যে এতিয়া আজি 2008 চনত আৰম্ভ কৰা প্ৰজেক্টত এতিয়াও ৰং কমপ্লিট হোৱা নাই এতিয়াও চুইমিং পুল ফাংচন হোৱা নাই এতিয়াও ৱালত ক্ৰেক আছে এতিয়া লিকেজ আছে এইবিলাক আপোনালোকক আমি দেখুৱাই দিম লাষ্টলি সিহঁতে আমাক আমি যিমানবিলাক আমাৰ ৰিকুৱাৰমেণ্টৰ মেইল দিছোঁ এতিয়া আজি 2 মাহমান ধৰি কোনো মেইলৰ ৰেছপন্স নাই সম্পূৰ্ণ হোৱা নাই আইডিয়েল হিলভিউৰ কাম সীমাহীন সমস্যাৰে ভাৰাক্ৰান্ত 246টা পৰিয়ালে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে উপায়হীন হৈ আইডিয়েল হিলভিউ ৰেচিডেণ্ট ৱেলফেয়াৰ ছ'চাইটিয়ে হিম্মত চিংকা বাহিনীৰ বিৰুদ্ধে নুনমাটি থানাত দাখিল কৰে এজাহাৰ আমি এখন আগতে এফআইআৰ দিছোঁ তেতিয়া সিহঁত আহিলে তেতিয়া আমি এফআইআৰখন ৰেজিষ্টাৰ কৰা নহ'ল কিন্তু আজি আমি বাধ্য হৈছোঁ আমি সিহঁতে যে আমাৰ লগত পইচা এম্বেজলমেণ্ট কৰিব ধৰিছে 1 কোটিমান টকা আমি আপোনালোকৰ এইখনৰ পিছতে আমি থানাত গৈ এখন এজাহাৰ দিম তেওঁলোকে কৈছে নুনমাটি থানা পৰে আমাৰ লগত আমি এজাহাৰ দিম সেইকাৰণে আমি যিজন মেনেজিং ডাইৰেক্টৰ কেলকাতা ইউনিটৰ নকুল হিম্মত চিংকা তেওঁকো আমি একিউজ বনাইছোঁ এডিটক বিক্ৰম মোদী ইয়াতে এজন আছে অভিনৱ মিশ্ৰা বুলি তেওঁলোকৰ এক্সিকিউটিভ অফিচাৰ নিৰঞ্জন শৰ্মা যিজন প্ৰজেক্ট মেইন যিজন কালপ্ৰিট তাৰ লগতে আৰু এজন কালপ্ৰিট আছে বিবেক বুদৈ উল্লেখ্য যে আইডিয়েল হিলভিউ এপাৰ্টমেণ্টৰ উন্নয়নৰ বাবে হিম্মত চিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ হাতত প্ৰায় 1 কোটি টকা জমা আছে সেই টকাখিনি আজিলৈকে আইডিয়েল হিলভিউ ৰেচিডেণ্ট ৱেলফেয়াৰ ছ'চাইটিৰ হাতত জমা দিয়া নাই বুলি সম্পাদক পবিত্ৰ হাজৰিকাই অভিযোগ উত্থাপন কৰিছে হিম্মত চিংকা বাহিনীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আৰু আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ জনাইছে ভুক্তভোগী লোকসকলে জিতুমণি ডেকাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা